প্ৰতিটো পৰীক্ষাৰ কাৰণে আমি কৈ থাকোঁ যে আমি পৰীক্ষাৰ যিটো চেণ্টাৰ কমিটিৰ মিটিং পাতোঁ, সকলোৱে ভাল ভাল বক্তব্য দিয়ে যে পৰীক্ষা ভালদৰে ল'ব লাগিব, হেন তেন কৰিব লাগিব। ৰাতি যেতিয়া টোপনি যাওঁ ফোন কৰি চাব। এই নীতি থকাৰ কাৰণে কিন্তু আমাৰ উন্নতি হোৱা নাই। এই বেদি এইটো এটা কিন্তু আমাৰ সমাজত কিন্তু এটা ডাঙৰ এটা বেদি চলি আছে। আমি এতিয়াই যাম, এই মিটিঙৰ পৰা যাম, আমি যিবিলাক চিন্তা চৰ্চা কৰি আছোঁ, ভাল ভাল চিন্তা চৰ্চা। সমাজত আমাৰ পৰাই কৈছে ২-৩ ধৰণৰ মানুহ থাকে, কিন্তু নহয়, আচলতে ২ ধৰণৰ। এটা হ'ল ভাল কামত বাধা দিয়া এটা পক্ষ, আৰু এটা হ'ল ভাল কাম কৰিবলৈ যোৱা এটা পক্ষ। দুটা পক্ষ। গতিকে আমি যিসকলে ভাল কাম কৰিবলৈ গৈ আছোঁ, তেওঁলোকে যিসকলে বেয়া পাব, বেয়া কাম কৰিব, তেওঁলোকে বাধা দিতো আমাক একো কৰিব নোৱাৰে। সত্যৰ সদায় জয়, এইটো কথা তুমি গোটেই জীৱন কৰি আহিলোঁ আৰু পাই আহিলোঁ। গতিকে আমি ভাল কাম কৰিবলৈ তাত বাধা দিবলৈ সাহসেই নকৰিব। গতিকে সেইবিলাক লৈ আমি হাতী গৈ থাকিব আৰু কুকুৰে পিছৰ ভুকি থাকিলে হাতীৰ একো নহয়। গতিকে সকলোৱে ভাল ভাল কথা কৈছে। এতিয়া কথা হ'ল শিক্ষাৰ ক্ষেত্ৰত এই শৈক্ষিক পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত আমি যিসকলে অলপ চলপ শিক্ষা গ্ৰহণ কৰিছোঁ, আমি এইসকলে চিন্তা কৰিলে কিন্তু নহ'ব। আমাৰ মাজত কিন্তু আমাৰ গাৰ্জেনসকলক আমাক লগত ল'ব লাগিব। যিসকলৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীয়ে বৰ্তমান সময়ত ষ্টাডি কৰি আছে, অধ্যয়নৰত অৱস্থাত আছে, তেওঁলোকক আমাক লগত ৰাখিব লাগিব। এইকাৰণে যে তাৰ ল'ৰা ছোৱালী স্কুলত আহি কি কৰি আছে, তাক যদি আমি অলপ শাসন, আমি যেনেকুৱা আমাৰ হাইস্কুলত এটা দুৰ্ঘটনা ঘটিছিল, তেনেকুৱা যদি আমি কৰিবলৈ যাওঁ, তেতিয়াই আমাৰ নামত